আমাৰ সত্ৰসমূহৰ এছাম বিশাল ভূভাগ আজি এক প্ৰকাৰ ক'ব গ'লে একাংশ মানুহৰ দখলত আছে। সত্ৰসমূহৰ ভৱিষ্যত কি হ'ব তাক চিন্তা নকৰাকৈ অসমত দেৱোত্তৰ আইন প্ৰয়োগ কৰাৰ বাবে এসময়ত সত্ৰসমূহৰ তলত থকা মাটিসমূহ চৰকাৰী চিলিং উদ্ভিদত পৰিণত হয় আৰু চৰকাৰী আইনৰ সুবিধা লৈ আজি বৰপেটা, মৰিগাঁও, নগাঁও জিলা আদিত সত্ৰসমূহৰ পূৰ্বৰ মাটিসমূহত এছাম লোকে আজি দখল কৰি তেওঁলোকৰ নিগাজী বসতি কৰিছে। দেৱোত্তৰ আইন গ্ৰহণ কৰাৰ সময়ত সেই সময়ৰ চৰকাৰে যদি সত্ৰসমূহক তাৰ পৰা ৰেহাই দিলেহেঁতেন আজি হয়তো সত্ৰৰ মাটি সুৰক্ষিত হৈ থাকিলেহেঁতেন। কিন্তু তাৰ পৰিৱৰ্তে সত্ৰৰ হাতৰ পৰা মাটিভাগ গুচি যোৱাৰ পিছত আজি সত্ৰসমূহ পৰিচালনা কৰাত অসুবিধা পোৱা আৰম্ভ হৈছে। এসময়ত সত্ৰৰ যিসকল শৰণ লোৱা পৰিয়াল আছে তেওঁলোকে কৰ কাটল দিছিল। লাহে লাহে সেই কৰ কাটল দিয়াৰ পৰম্পৰা নোহোৱা হৈ যোৱাৰ পিছত সত্ৰসমূহে আজি আৰ্থিক দৈন্যতাত ভোগ কৰিছে। যোৱা বিগত 9টা বছৰত আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আমি অসমৰ সত্ৰসমূহক উদাৰভাৱে আৰ্থিক সহায় কৰিছো। বিভিন্ন সত্ৰক আমি চৰকাৰী সাহায্যৰে নিজৰ আৰ্থিক অৱস্থাক শুধৰাই লোৱাৰ বাবে সুযোগ আমি দিবৰ কাৰণেও সক্ষম হৈছো। কিন্তু মই এটা কথা বিশ্বাস কৰো, চৰকাৰৰ দায়িত্ব চিকিৎসালয়, বিদ্যালয়, ৰাস্তা ঘাট, দুখীয়া দৰিদ্ৰ মানুহৰ আৰ্থিক উন্নয়নৰ বাবে আমি নিৰন্তৰ কাম কৰিব লাগে। মই অসমবাসী ৰাইজক আহ্বান জনাম যে এটা সময়ত আমি সত্ৰসমূহক যেনেকে এটা নিৰ্দিষ্ট দান বৰঙণিৰে ইয়াক আমি জীয়াই ৰাখিছিলো, আজিও আমাৰ পুৰণা সত্ৰসমূহলৈকে আমি আমাৰ দায়বদ্ধতাসমূহ পালন কৰিব লাগে।